এটি সাধাৰণ কৃষক পৰিয়ালৰ মেধাৱী ছাত্ৰী। টকৌপাতেৰে নিৰ্মিত বাসগৃহৰ পৰা জীৱনত এগৰাকী সফল ব্যক্তি হোৱাৰ উদ্দেশ্যেৰে জীৱন সংগ্ৰামত নামি পৰা হিমানী সৰুৰে পৰাই কৰ্তব্যপৰায়ণতা আৰু মেধাৱী ছাত্ৰী ৰূপে পৰিচিত। মই ৰুদ্ৰ বাহাদুৰ গুৰুং, পাৱৈ বনগাঁৱৰ নিবাসী। এতিয়া ভালেই লাগিছে। তাই এতিয়া মানে তাৰ এতিয়ালৈকে বৰ্তমান যোৱা নাই, তাই কিন্তু চিলেক্ট হৈছে। সেইটো মোক মানে ভালেই লাগিছে আৰু গাঁওবাসীও ভালেই লাগিছে বুলি কৈ আছে মানে। ভাল লাগিছে মোৰ ছোৱালীৰ কথা। তাই আগুৱাই গৈ আছে, তেনেকুৱাই আগুৱাই যাওক আৰু আশীৰ্বাদ আছে আমি মা দেউতাৰ ফালৰ পৰা। সৰুতে বৈজ্ঞানিক হোৱাৰ স্বপ্ন পুহি ৰখা হিমানীয়ে মাৰ্ঘেৰিটা ছেইণ্ট মেৰিজ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড় চল্টব্ৰুক একাডেমীৰ পৰা দ্বাদশ শ্ৰেণী সফলতাৰে উত্তীৰ্ণ হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত পদাৰ্থ বিজ্ঞান বিভাগত তৃতীয় স্থান লাভেৰে কৃতকাৰ্যতা লাভ কৰি বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ শাখাত অধ্যয়নৰত। কেৰেলাৰ তিৰুৱন্তপুৰম বিশ্ববিদ্যালয়ৰ ICARDত ইণ্টাৰ ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ এষ্ট্ৰনমি এণ্ড এষ্ট্ৰফিজিক্সৰ উদ্যোগত 20ৰ পৰা 22 আগষ্টলৈ আয়োজন কৰা কৰ্মশালাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হিমানীয়ে ভাৰতৰ প্ৰথম সৌৰ পৰ্যবেক্ষণ পদ্ধতি আদিত্য L1ৰ সংগৃহীত তথ্যৰ বিশ্লেষণ আৰু সৌৰজগতৰ বাহ্যিক স্তৰসমূহৰ অধ্যয়ন আৰু পৰিৱেশ নিৰ্মাণৰ বিষয়ে শিক্ষা লাভ কৰিব। অসম তথা উত্তৰ পূবৰ গৌৰৱ প্ৰবল সম্ভাৱনাপূৰ্ণ মেধাৱী ছাত্ৰী হিমানীৰ সাফল্যত পিতৃ-মাতৃ পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। মই হিমানী গুৰুঙৰ দুইজন পিতৃ-মাতৃক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। কাৰণ এজন সন্তানৰ মানে প্ৰগতিত পিতৃ-মাতৃৰ ভূমিকা যথেষ্ট থাকে। মানে আপোনাৰ পৰ্দাৰ আঁৰৰ শিল্পী হিচাপে তেওঁলোকে কাম কৰে, হয়তো বহুতো নেদেখে এই কথাটো। বাৰু যি কি নহওক, মই অত্যন্ত সুখী হৈছোঁ এনে এখন ভিতৰুৱা অঞ্চলৰ পৰা, এইটো পাৱৈ বনগাঁৱৰ নিচিনা এখন ভিতৰুৱা অঞ্চলৰ পৰা ইমান ফেচিলিটি নোপোৱাৰ স্বত্তেও, ইমান সুবিধা নোপোৱা স্বত্তেও এই ছোৱালীগৰাকীজনীয়ে হিমানী গুৰুঙে ইমান ধুনীয়াকৈ ৰিজাল্ট কৰিব পাৰিছে। তেওঁক মই সৰুৰে পৰা চিনি পাওঁ, পঢ়াত বৰ মানে মেধাৱী আছিলে। আৰু এটা কথা ক'বলৈ মই ইয়াৰ যোগ দিবলৈ বিচাৰিছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে তাই ৰেংকিঙত তৃতীয় স্থান লাভ কৰিছিল। গতিকে এইটো এটা ডাঙৰ এচিভমেণ্ট বুলি মই ভাবোঁ। আৰু যি কি নহওক, সদ্যহতে ইণ্টাৰ ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ এষ্ট্ৰনমি এণ্ড এষ্ট্ৰফিজিক্সৰ দ্বাৰা উদ্যোগত কেৰেলাৰ তিৰুৱনন্তপুৰম স্থিত স্থানত আপোনাৰ ইণ্টাৰ ইনষ্টিটিউট চেণ্টাৰ ফৰ এডভান্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ইউনিভাৰ্চিটি অফ ফিজিক্সে অহা ইংৰাজী আগষ্ট মাহৰ 20ৰ পৰা 23 তাৰিখ পৰ্যন্ত এখনি প্ৰায়োগিক অথবা ব্যৱহাৰিক কৰ্মশালাৰ আয়োজন কৰিছে। গতিকে জ্যোতিৰ্বিজ্ঞানীসকলে, ইছৰোৰ লগত জড়িত জ্যোতিৰ্বিজ্ঞানীসকলে যিটো আদিত্য 1 যিখন প্ৰক্ষেপণ কৰিছে সদ্যহতে, সেইটোৰ ওপৰত ভিত্তি কৰি এটা প্ৰায়োগিক কৰ্মশালাৰ আয়োজন কৰিছে। তাত নিৰ্বাচিত হৈছে, মানে বাছনি হৈছে। এইটো আমাৰ কাৰণে নহয়, গোটেই অঞ্চলটোৰ কাৰণে, অসমবাসীৰ কাৰণে। আৰু এইটো মই জানিব পাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা কেৱল একমাত্ৰ হিমানী গুৰুঙেহে মানে এই মানে প্ৰচিডিউৰ, এই ইনিচিয়েশ্যনত মানে ছিলেকশ্যন হৈছে। গতিকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰবল সম্ভাৱনা থকা এগৰাকী ছাত্ৰী হয় তাই। গতিকে তাইক আমি চবেই বিভিন্ন বিভাগৰ অথবা বিভিন্ন মানে ডিপাৰ্টমেণ্টৰে কওক অথবা বিভিন্ন সমাজে, বুদ্ধিজীৱীসকলৰ পৰা আদি কৰি সমগ্ৰ ৰাইজে তেওঁক যদি উৎসাহিত কৰিব পাৰে, তেতিয়া পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত তাই যে সফলতা লাভ কৰিব বুলি মই ভাবোঁ। গতিকে অন্ততঃ আকৌ এবাৰ মই পিতৃ মাতৃসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। এই হিমানী গুৰুং ছাত্ৰীগৰাকী আমাৰ অঞ্চলৰ কাৰণে, গোটেই অসমৰ কাৰণে এগৰাকী মানে প্ৰেৰণাৰ উৎস হৈ থাকক বা উৎস হৈ চবেই চিনি পাওক, সেইটো মই শুভকামনা ব্যক্ত কৰিছোঁ। ধন্যবাদ। বহুত আমি গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ পাৱৈ বনগাঁৱৰ আমাৰ এগৰাকী ভণ্টি হিমানী গুৰুঙে আদিত্য L1ৰ ব্যৱহাৰিক এই কৰ্মশালাত উত্তৰ পূবৰ ভাৰতৰ একমাত্ৰ তাই ছিলেকশ্যন হোৱাৰ বাবে আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আৰু আগন্তুক দিনবিলাকত তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু আজি এই সুযোগতে হিমানী গুৰুঙৰ মাতৃ আৰু পিতৃৰ মানে শুভেচ্ছা, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ এই চেষ্টাৰ বলত আজি আমাৰ ভণ্টিজনী ইমান আগত আগুৱাই গৈছে। আৰু ভৱিষ্যতে আমি তাৰে কামনা কৰোঁ তাই আকৌ আগুৱাই যাওক।
ব্যুৰো ৰিপৰ্ট B+ NE